স্বাগতম জানাইছো আমাৰ অসম চেনেলত। আজি আমি লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডৰ নতুন ৰূপত আৰম্ভণি হয়। এতিয়া আধাৰ কাৰ্ড হ'ব আৰু বেছি উন্নত, সুৰক্ষিত আৰু সহজপ্ৰাপ্য। UIDAI লঞ্চ কৰিছে আধাৰ কাৰ্ডৰ নতুন সংস্কৰণ, য'ত থাকিব উন্নত QR কোড, ডিজিটেল সিকিউৰিটি আৰু চুবুৰীয়া সেৱাৰ সুবিধা। আধাৰ এতিয়া আপোনাৰ মোবাইল, টেবলেট বা কম্পিউটাৰত ডাউনলোড কৰিব পৰা যায়। এতিয়া যদি আমি এই আধাৰ কাৰ্ডখন ডাউনলোড কৰোঁ, OTP টাইপ কৰাৰ একো প্ৰয়োজন নাই। আপুনি যেতিয়া এই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব, OTP অবিহনে ডাউনলোড কৰিব পাৰিব। প্ৰয়োজন হ'লেই ব্যৱহাৰ কৰক। বেংক, চৰকাৰী সেৱা, স্বাস্থ্য পৰিচয় বা শিক্ষা। নতুন আধাৰ এপত এতিয়া সকলো কাম সহজ। নতুন আধাৰ কাৰ্ডত আছে উন্নত বায়োমেট্ৰিক যাচাই, QR কোড সহ তৎক্ষণাত স্কেনিং, নকলৰ পৰা 100% সুৰক্ষা। তো আমাৰ অসম আগবাঢ়ি আছে ডিজিটেল যুগত। নতুন আধাৰ, আপোনাৰ পৰিচয়, আপোনাৰ অধিকাৰ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইসমূহ ফিচাৰ অহাৰ পিছত আমি কি কাম কৰিব পাৰিম এই এপ্লিকেশ্যনটোৰ সহায়ত মই আপোনাক কৈ আছোঁ। আপুনি ভিডিঅ'টো চাই থাকিব। তো প্ৰথমত আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। তাৰপিছত আপুনি এই এপটো ডাউনলোড কৰিবলৈ হ'লে সাৰ্চ বাৰত টাইপ কৰিব লাগিব নিউ আধাৰ এপ। সাৰ্চ কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যনটো আপুনি সন্মুখত দেখা পাব। তো এই আধাৰ এপটোত এনেকুৱা নতুন লোগো চাবলৈ পাব। আপুনি এইটো ডাউনলোড কৰি অ'পেনত ক্লিক কৰিব। তো মই অ'পেনত ক্লিক কৰিছোঁ। অ'পেনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান পাৰ্মিশ্যন এলাউ কৰিবলৈ ক'ব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আপুনি চাবলৈ পাব। তো ইয়াত যদি আপুনি ভালকৈ চায়, এই দীপাৱলীৰ সময়ত এপ্লিকেশ্যনটো লঞ্চ কৰিছে, সেইকাৰণে আপুনি ইয়াত দিয়া হাতত লৈ থকা ছবি চাবলৈ পাব। মই প্ৰথমত আপোনাক কৈ আছোঁ এই এপ্লিকেশ্যনটোত ইউনিক কি কাম হ'বলৈ গৈ আছে। চাওক, এই এপ্লিকেশ্যনটোৰ সহায়ত আপুনি এনেকুৱা ইউনিক কাম কৰিবলৈ পাব, যেনেকৈ আমি UPIৰ দ্বাৰা পে'মেণ্ট কৰোঁ। ঠিক তেনেকৈ আপুনি এই এপ্লিকেশ্যনটোৰ সহায়ত QR কোডৰ দ্বাৰা আপুনি আধাৰ কাৰ্ড শ্বেয়াৰ কৰিবলৈ পাব। কেতিয়াবা আমাৰ বেংকত KYC কৰিব লগা হয় বা হয়তো ৰেচন দোকানতো KYC কৰিব লগা হয়। তো এই QR কোড আপুনি স্কেন কৰি ডিজিটেল নিয়মত আপুনি আধাৰ কাৰ্ড শ্বেয়াৰ কৰিবলৈ পাব। তাৰপিছত আপোনাৰ ফেমিলিত যিকেইখন আধাৰ কাৰ্ড আছে, এই সকলো আধাৰ কাৰ্ড মেনেজ কৰিবলৈ ইয়াত অপশ্যন চাবলৈ পাব। ধৰি লওক আপোনাৰ ফেমিলিত 4জন মানুহ আছে। সকলোৰে আধাৰ কাৰ্ড আপুনি এই এপ্লিকেশ্যনত লগইন কৰিব পাৰিব। যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব, চুইচ কৰি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ হাতত কণ্ট্ৰল থাকিব যে ক'ত আৰু কি ইনফৰমেশ্যন আমাৰ শ্বেয়াৰ কৰিব লাগিব। যেনিবা আমি এখন ঠাইত গ'লে আধাৰ কাৰ্ড দিয়াৰ প্ৰয়োজন হয়। তো এতিয়া আপোনাৰ আধাৰ কাৰ্ড বা এড্ৰেছ দিয়াৰ একো প্ৰয়োজন নহ'ব। তো আমাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ ইয়াত আনটিক কৰি থ'ব পাৰিম আৰু ফেচিয়েল অথেণ্টিকেশ্যন যিটো ফিচাৰ ইয়াত সোমাই গৈছে। ইয়াৰ দ্বাৰা আপোনাৰ আধাৰ কাৰ্ডখনত মোবাইল নম্বৰ লিংক থাকক বা নাথাকক, তথাপিও আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰিব। তো এইটো এটা বৰ ভাল লগা কথা। আপোনাক মই সকলোখিনি বস্তু ভালকৈ বুজাই দিম। তো প্ৰথমত আপুনি ইয়াত চাব I am ready with my আধাৰ। আপুনি এইটোত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ চাবলৈ পাব। তো প্ৰথমত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দিয়াৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত টাৰ্ম এণ্ড কণ্ডিশ্যনছ এখন পেজ খোল খাব। আপুনি পেজখন স্ক্ৰল কৰি একেবাৰে তলফালে আহিব। তাৰপিছত আপুনি I agree টিক মাৰ্ক দি আপুনি প্ৰচিডত ক্লিক কৰিব। তাৰপিছত আমাৰ সন্মুখত এনেকুৱা এখন পেজ ওলাই আহিব। ইয়াত যদি আপুনি ভালকৈ চায়, নতুন দুটা অপশ্যন চাবলৈ পাব। বেচিকলি ইয়াত যিখিনি বুজাই দিছে, এই এপ্লিকেশ্যনটো আপুনি দুটা কণ্ডিশ্যনত ব্যৱহাৰ কৰিব পাৰিব। তো ইয়াত এইটোৱে বুজাইছে, যেনিবা আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক আছে, তথাপিও এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক নাই, তথাপিও আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰিব বেলেগ এটা মোবাইলৰ সহায়ত। তো ইয়াত যিখিনি কৈ দিয়া হৈছে, আপুনি যে ওপৰৰ অপশ্যনটো চাবলৈ পাইছে, তলত চাব নো মোৰ। আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত তলত এনেকুৱা এখন পেজ খোল খাব। ইয়াত এইটোৱে কৈ দিয়া হৈছে, আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক আছে, আপুনি কি সুবিধা লাভ কৰিব। তো ইয়াৰ পৰা আপুনি আপোনাৰ আধাৰ কাৰ্ডখনৰ বায়োমেট্ৰিক লক কৰাই হওক বা হয়তো আপোনাৰ আধাৰ কাৰ্ডখন শ্বেয়াৰ কৰাই হওক বা শ্ব' কৰাই হওক, এইসমূহ সকলোখিনি কাম আপুনি ইয়াৰ পৰা কৰিব পাৰিব। তাৰপিছত যদি আপুনি তলৰ অপশ্যনটো চায়, যিটোত আপুনি আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক নথকাকৈ লগইন কৰিব পাৰিব, তো ইয়াত কিছুমান লিমিট দিয়া হৈছে। আপুনি এবাৰ চাই লওক ভালকৈ। তো আগত যেতিয়া আমাৰ আধাৰ কাৰ্ডখন মোবাইলত ডাউনলোড কৰিব লগা হৈছিলে, তো OTP অবিহনে আমি ডাউনলোড কৰিব পৰা নাছিলোঁ। তো ইয়াত আপুনি যিখিনি সুবিধা লাভ কৰিব, আধাৰ কাৰ্ড লগইন কৰি এক্সেছ কৰিব পাৰিব, কিন্তু আপুনি ইয়াত লিমিটেড সুবিধা লাভ কৰিব। এনেকুৱা নহয় যে আপুনি কিছুমান ফিচাৰ্ছ লাভ নকৰিব, যাতে মিছ ইউজ কৰিব নোৱাৰে। তো এই ডেটাবেছৰ ভিতৰত কিছুমান অপশ্যন দিয়া হৈছে, যাৰ সহায়ত আপুনি মোবাইল নম্বৰ খুব সহজে চেঞ্জ কৰিব পাৰিব। তো চৰকাৰ এই এপ্লিকেশ্যনটো সময়ে চেক কৰি থাকে, যাতে কোনোবাই ইয়াত ভুল তথ্য দিয়াকৈ এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব নোৱাৰে। তো ইয়াৰ পৰা আপুনি আধাৰ কাৰ্ড লাভ কৰিব আৰু বেলেগ এটা নম্বৰৰ সহায়ত এক্সেছ কৰিব পাৰিব। আৰু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডখন OTP অবিহনে ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক লক বা আনলক কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ OTPৰ প্ৰয়োজন হ'ব। তো আহক চাওঁ কি ফিচাৰ্ছ ইয়াত দিয়া হৈছে। আপুনি I agree টিক মাৰ্ক দিব। তাৰপিছত এনেকুৱা এখন পপআপ ওলাই আহিব। তো ইয়াত কোৱা হৈছে 18 বছৰৰ তলৰ যিসকলৰ আধাৰ কাৰ্ড ইয়াত লগইন কৰিব, তাৰ গাৰ্জিয়ানৰ দ্বাৰা ফেচ অথেণ্টিকেশ্যন কৰি ইয়াত লগইন হ'ব লাগিব। তাৰপিছত ইয়েজত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাক চিম চিলেক্ট কৰিবলৈ ক'ব। আপোনাৰ মোবাইলত যদি দুটাকৈ চিম থাকে, দুটা চিম ইয়াত শ্ব' হ'ব। তো মোৰ মোবাইলত এটা চিম আছে, ইয়াত এটা শ্ব' হৈছে। তো আপোনাৰ মোবাইলত যদি দুটাকৈ চিম থাকে, যিকোনো এটা চিলেক্ট কৰিব পাৰে। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব, আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক নাথাকে, আপুনি ইয়াত এনেকৈ চাব পাৰিব। তো আপুনি ইয়েজত ক্লিক কৰিব।
ইয়েছত ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ অথেণ্টিকেশ্যন হ'ব, সিম ভেৰিফিকেশ্যন হ'ব। আপুনি যাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে তাৰ সিম ভেৰিফিকেশ্যন হ'ব। তো আপুনি যেটো সিম ব্যৱহাৰ কৰিব সিমটোত ইন্টাৰনেট কানেকশ্যন থাকিব লাগিব আৰু আপোনাৰ সিমটো ৰিচাৰ্জ থকা হ'ব লাগিব। ইয়াত টকা নাকাটে কিন্তু সিমটো ৰিচাৰ্জ থকা হ'ব লাগিব। তো আপুনি নিশ্চয় চাব পাইছে মোৰ যেটো সিম আছিল ইয়াত ভেৰিফাই হৈছে, ইয়াত ভেৰিফাই মেছেজ শো হৈছে। তো ইয়াত অটোমেটিক সিস্টেম দিয়া হৈছে, ইয়াত অটোমেটিক ভেৰিফাই হৈ যায়। এনেকুৱা নহয় যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাথাকিলে ইয়াত লগইন হ'ব নোৱাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক নাথাকে তথাপিও ইয়াত আপোনাৰ মোবাইল নম্বৰ ভেৰিফাই হ'ব। তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। আপোনাৰ মূৰত যদি কেপ থাকে বা যদি সানগ্লাস আপুনি পিন্ধি থাকে এইবোৰ খুলি থ'ব লাগিব। তো ইয়াত ফেচ অথেণ্টিকেশ্যন কৰাৰ সময়ত আপোনাৰ চকু বিলিং কৰিব লাগিব। তাৰ পিছত আপুনি তলত চাব ইউনিসেট ফেচ অথেণ্টিকেশ্যন, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল ফোনৰ কেমেৰা অন হ'ব। তো ইয়াত ৰঙা সাৰ্কেল চাবলৈ পাব। যেতিয়া আপোনাৰ ফেচ অথেণ্টিকেশ্যন হ'ব সাৰ্কেলটো গ্ৰীণ হ'ব। আপুনি নিশ্চয় চাবলৈ পাইছে মোৰ ফেচ অথেণ্টিকেশ্যন ইয়াত সাকসেসফুল হৈছে। তো ইয়াত মোৰ ডিটেইলছ ওলাই আহিছে। আপোনাৰ ফেচ অথেণ্টিকেশ্যন হোৱাৰ পিছত আপুনি ইয়াত প্ৰচিডত ক্লিক কৰিব। আপুনি এপ্লিকেশ্যনটো যদি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে ইয়াত 6টা অংকৰ পিন সেট কৰিব লাগিব। আপুনি যি 6টা অংক ইয়াত টাইপ কৰিব সেম অংক আকৌ এবাৰ ইয়াত টাইপ কৰিব লাগিব। তাৰ পিছত তলত চাব কনফাৰ্ম ইয়াৰ পিন, আপুনি এটোত ক্লিক কৰিব। আপুনি নিশ্চয় চাব পাইছে এপ্লিকেশ্যনটোত মই লগইন হৈছো। আপুনি এনেকৈ খুব সহজে লগইন হ'ব পাৰিব। আপুনি যদি ভাষাটো চেঞ্জ কৰিব বিচাৰে আপোনাৰ যেটো পছন্দৰ ভাষা আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে। তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ কিউআৰ কোড এনেকৈ চাব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ এই কিউআৰ কোডত আছে। আপোনাৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ, আপোনাৰ ফোন নম্বৰ, ফটো সম্পূৰ্ণ ডিটেইলছ এই কিউআৰ কোডত আছে। আপুনি যেতিয়া এই কিউআৰ কোড শেয়াৰ কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ইনফৰমেশ্যন এই কিউআৰ কোডত পাব। আপোনাৰ বেলেগকৈ ফটোকপি দিয়াৰ প্ৰয়োজন নাই। তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন ভিজিটিং কাৰ্ডৰ নিচিনা ইয়াত চাব পাৰিব। আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া হৈছে। আপোনাৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ, আপোনাৰ আধাৰ নম্বৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত চাব পাৰিব। তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন যদি এক্টিভ আছে তেনেহলে ইয়াত গ্ৰীণ টিক চাব পাৰিব। আৰু যদি আপুনি মাস্ক আধাৰ দিব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি মাস্ক আধাৰ দিব পাৰে। এতিয়া কথা হ'ল আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক নাথাকে আপুনি যদি বেলেগ এটা নম্বৰ ব্যৱহাৰ কৰে তো ইয়াত লগইন হ'ব পাৰিব কিন্তু বায়োমেট্ৰিক লক আনলক কৰিব নোৱাৰিব আৰু বাকি সম্পূৰ্ণ কাম ইয়াত কৰিব পাৰিব। আপুনি তলত কিউআৰ কোড স্ক্যান অপচনত যদি ক্লিক কৰে লগে লগে কেমেৰা ওপেন হ'ব। আপুনি যতে যাওক, যদি ৰেশন লবলৈ যায় বা হয়তো এয়াৰপোৰ্টত যদি এন্ট্ৰি কৰিবলৈ যায় যত আপোনাৰ আধাৰ কাৰ্ডৰ সহায়ত অথেণ্টিকেশ্যন কৰিব লগা হয় বা হয়তো আপুনি এক্সাম দিবলৈ গৈ আছে তাত আপোনাক কিউআৰ কোড স্ক্যান কৰিবলৈ দিয়া হ'ব। আপুনি কিউআৰ কোড স্ক্যান কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ এনেকৈ ওলাই আহিব। আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ কি ডিটেইলছ শেয়াৰ কৰিব বিচাৰে আপুনি ইয়াত চাব পাৰিব। আপোনাৰ নাম, ডেট অফ বাৰ্থ, তাৰ পিছত আপোনাৰ জেন্ডাৰ, এড্ৰেছ, মোবাইল নম্বৰ সকলোখিনি আপুনি আধাৰ কাৰ্ডৰ ডিটেইলছ ইয়াত চাব পাৰিব। আপুনি যেটো শেয়াৰ কৰিব বিচাৰে আপুনি ইয়াৰ পৰা শেয়াৰ কৰিব পাৰিব। তো ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ যিখিনি শেয়াৰ কৰিব বিচাৰে এইকেইটাত আপুনি টিক মাৰ্ক দি শেয়াৰ কৰি দিয়াৰ লগে লগে এইকেইটা ইনফৰমেশ্যন তাতে পাব। তাৰ পিছত তলত প্ৰিভিউ আইডিত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ শো হ'ব। আপুনি আধাৰ কাৰ্ডৰ কি ইনফৰমেশ্যন শেয়াৰ কৰি আছে সম্পূৰ্ণ ইনফৰমেশ্যন আপুনি ইয়াত চাব পাৰিব। যদি আধাৰ কাৰ্ডৰ এই ইনফৰমেশ্যনবোৰ কাৰোবাক যদি শেয়াৰ কৰিব বিচাৰে আপুনি শেয়াৰ কৰিব পাৰিব হোৱাটছএপত। চাওক মই ইয়াত হোৱাটছএপত শেয়াৰ কৰিছো। আপুনি যদি শেয়াৰ কৰে এইটো জিপ ফাইলৰ সহায়ত বেলেগলৈ শেয়াৰ হ'ব। এতিয়া কথা হ'ল আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ আধাৰ কাৰ্ড যদি ডাউনলোড কৰিব বিচাৰে তেনেহলে তলত চাব ডাউনলোড আধাৰ, আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব কন্টিনিউ, আপুনি কন্টিনিউত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখন এনেকৈ ডাউনলোড হ'ব। তো ফ্ৰেণ্ডছ আপুনি এনেকৈ খুব সহজে নিউ আধাৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰিব। তো এই এপ্লিকেশ্যনটোত কিছুমান ফিচাৰ্ছ এড হ'বলৈ বাকি আছে। যেতিয়া এড হ'ব মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিম। আপুনি কেনেকৈ মোবাইল নম্বৰ চেঞ্জ কৰিব, আপোনাৰ এড্ৰেছ কেনেকৈ চেঞ্জ কৰিব এইসমূহ ভিডিঅ' লৈ আহিম। এইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। জয় আই অসম।